মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ গণিত কিতাপৰ যেটো 15 নম্বৰ পাঠ আছে চানেকি এই পাঠটো যেটো তোমালোকৰ লগত আলোচনা কৰিম এতিয়া আমি ছবিখন চাও ইয়াত আমি কি দেখিছো কেইটামান জন্তু দেখিছো এবোৰ হল জেব্ৰা এতিয়া এই জেব্ৰাবোৰৰ গাত কলা আৰু বগা কিছুমান ৰং আছে ধুনিয়াকে এটা ৰং আছে এবাৰ কলা এবাৰ বগা আকৌ বগা তাৰছত আকৌ কলা এতিয়া এই ৰংবোৰ হল ইহঁতৰ জেব্ৰাবোৰ জন্মগতভাৱে কলা আৰু বগা ৰং এনেকে সৃষ্টি হৈছে জন্মগতভাৱে এনেকুৱা গতিকে এই কলা আৰু বগা যিবোৰ ইয়াত আমি হাজুন দেখিছো এইবোৰে হৈছে একোটা চানেকি এবাৰ কলা এবাৰ বগা হৈছে এটো হল এটা চানেকি তাৰছত আমি চাও মৰিচৰাইজনী পাখিখিনি চাও পাখিখিনিও এটা চানেকি মৰিচৰাইজনী পাখিখিনি ধুনিয়া যেটো পাখি ইয়াৰ এটো হৈছে একটা চানেকি এনেকা প্ৰকৃতিত আৰু বহুত চানেকি দেখিবলৈ আমি পাম আমাৰ প্ৰকৃতিত দেখা কিছুমান চানেকি চাও এখন মকৰা জালখন এটো এটা চানেকি এটো এটা চানেকি পখিলাজনী এটা চানেকি হয় হাজুন তেনেকে এটো এটা আমাৰ চানেকি হয় এটো এটা চানেকি এজোবা গছজোপা চানেকি হয় এতিয়া ইয়াত কৈছে কি এই সাধাৰণখনৰ যেটো পতিটো এই পতিটোত এটা চানেকি লিখা আছে এটা হালধীয়া এটো হল নীলা ৰঙৰ বা হেউজীয়া ৰঙৰ এটো এটা চানেকি এবাৰ হালধীয়া হৈছে এবাৰ নীলা হৈছে এটো এটা চানেকি হৈছে এই খাৰুটো চাও খাৰুটো এবোৰ এটা চানেকি হৈছে কি আমাৰ চাৰিফালে এনেকুৱা চানেকি থকা বস্তু আৰু বহুত লুকাই আছে দৈনিক জীৱনত আমি এখন বিদ্যালয় এবাৰ লৰাৰ লাইন এটো ছোৱালী লাইন আকৌ লৰা আকৌ ছোৱালী এটো এটা চানেকি হৈছে এইটো এটা চানেকি হৈছে এবোৰ সৈন্য বাহিনী হয় তেওঁলোকে নিৰ্দিষ্ট এটা লাইনত থিয় হৈ আছে এবোৰ এটা চানেকি হৈছে এটো হল জাপি এই জাপিটো ফুলবোৰ এটা চানেকি হবতে হৈছে ধৰাখনৰ এটো এটা চানেকি হবতে হৈছে ইয়াত দেখিছো আমি ইয়াৰ যেটো ফুলপা এই গামছাখন থকা যেটো ফুলপা এটো এটা চানেকি হৈছে এতিয়া তলৰ চানেকিবোৰ সম্পূৰ্ণ কৰো আহা ইয়াত আমি দেখিছো এটা আম হৈছে তাৰছত আপেল আকৌ আম আপেল তাৰছত আম আপেল এটা চানেকি হৈছে আমটোৰ পিছত আপেল হৈছে আকৌ আমটোৰ পিছত আকৌ আপেল হৈছে ইয়াত দেখিছো আমি এটো বৰ্গ এটো বৃত্ত বৰ্গ বৃত্ত এতিয়া বৃত্তটোৰ পিছত কি আছে বৰ্গ গতিকে আমি ইয়াত আঁকিব লাগিব এটা বৰ্গ আঁকিব লাগিব তোমালোকে এটো ৰং দিবা এই নীলা ৰংটো এতিয়া বৃত্তৰ পিছত বৰ্গ হৈ গল আৰু বৰ্গৰ পিছত কি হৈছে আকৌ বৃত্তটো হৈছে গতিকে আমি ইয়াত আকৌ বৃত্তটো আঁকিব লাগিব তোমালোকে বৃত্তটোত এই ৰংটো দিবা গোলপীয়া ৰংটো দিবা তাৰছত ইয়াত চাও বলকিটা আমি এটো বলৰ এটো ৰং হৈছে তাৰছত এটো হেউজীয়া ৰং হৈছে আকৌ বলকিটাৰ ৰংটো বেলেগ বেলেগ আছে গতিকে ইয়াত বলটো কি ৰং হ'ব ইয়াত এই ৰংটো হ'ব এই ৰঙৰ বল আমি ইয়াত দিব লাগিব আকৌ তাৰ পিছত এই হেউজীয়া ৰঙৰ বলটো আকৌ আমি ইয়াত আঁকিব লাগিব তাৰছত আমি দেখিছো ইয়াত কাৰ চিনৰ এটা চিন আছে তাৰছত ইয়াত দিছে কাৰ চিন দুটা চিন ইয়াত কাৰ চিন এটা আকৌ দুটা এতিয়া দুটাৰ পিছত কাৰ চিন কোনটো হয় এটা হয় গতিকে আমি ইয়াত এটা কাৰ চিনটো আমি ইয়াত আঁকিব লাগিব আকৌ এটাৰ পিছত কাৰ চিন কোনটো হয় দুটা হয় গতিকে ইয়াত আমি দুটা কাৰ চিন আঁকিব লাগিব ইয়াত আমি দেখিছো এ পিছত বি সি এ বি সি তাৰ পিছত আকৌ কি হৈছে এ গতিকে এটো এ পিছত কি লিখিব লাগিব আমি বি লিখিব লাগিব আকৌ কি লিখিব লাগিব সি লিখিব লাগিব তেনেকৈ এটো ত্ৰিভুজটো উল্টা হৈ গৈছে ইয়াত তাৰছত আকৌ এটো তৰা চিনটো আছে আকৌ ত্ৰিভুজটো হৈছে এই ত্ৰিভুজটোৱে হয় তে এই ত্ৰিভুজটোৰ পিছত কোনটো হয় এটো ত্ৰিভুজটো উল্টা হৈ আছে গতিকে আমি এই উল্টা ত্ৰিভুজটো আমি ইয়াত আঁকিব লাগিব তোমালোকে ইয়াত এটো ৰং দি দিবা তাৰছত এই ত্ৰিভুজটোৰ পিছত এটোৰ পিছত কি হৈছে এই তৰা চিনটো হৈছে গতিকে এই তৰা চিনটো আমি আঁকিব লাগিব এটো আমি এটা কিলিলো তাৰপিছত ইয়াত দেখিছো আমি এই বৰ্গটোৰ ভিতৰত কাটি দিছে আকৌ উল্টাকে কাটিছে আকৌ উল্টাকে কাটিছে তে এই ছবিটো কোনটো এটো তে এটোৰ পিছত কোনটো ছবি আছে এটো ছবি আছে গতিকে এই ছবিটো আমি ইয়াত আঁকিম তুমি ইয়াত আঁকিলো আকৌ এই ছবিটোৰ পিছত এটো ছবি হৈছে গতিকে এই ছবিটো আকৌ আমি ইয়াত আঁকি দিছো ইয়াত আমি দেখিছো এটা বিন্দু আছে আমি যদি মাৰ্বল বিন্দু ইয়াত এটা আছে ইয়াত কেটা আছে তিনটা দুটা বাহি গল একৰ পিছত দুটা বাহি গল ইয়াত তিনটা হৈ গল এতিয়া
এটা দুটা তিনিটা ইয়াত তিনিটা আছিলে তিনিটা পিছত ইয়াত কেইটা বাঢ়িলে 1 2 3 আৰু তিনিটা বাঢ়িলে ইয়াত দুটা বাঢ়িলে ইয়াত তিনিটা বাঢ়িলে ইয়াত চাৰিটা বাঢ়িলে 1 2 3 4 এতিয়া এই সাজনটোৰ পিছত তলত কেইটা বাঢ়িব 5টা গতিকে আমি প্ৰথমতে আঁকিম 1 2 3 1 2 ইয়াত চাৰিটালৈকে আছে 1 2 3 4 আমি 5লৈকে আঁকিম তাৰপিছত ইয়াত আমি 1 2 3 আমি 4লৈকে আঁকিম আৰু তাৰপিছত 1 2 আমি 3লৈকে আঁকিম ইয়াত 3 তাৰপিছত এইটো 4 এইটো 5 এইটো চাওঁ আমি এই ছবিটোত ইয়াত কেইটা হৈ গ'ল ইয়াত চাওঁ আমি 1 2 3 4 4 3 7 7 3 ইয়াত 10টা আছে ইয়াত কেইটা হৈছে ইয়াত 15টা হৈছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 গতিকে ইয়াত 15টা হৈ গ'ল ইয়াত 5টা বাঢ়িলে ইয়াত কেইটা বাঢ়িব 6টা মানে ইয়াত 21টা হ'ব গতিকে ইয়াত কেইটা হৈ গ'ল 21টা হৈ গ'ল ইয়াৰ পাছত আমাৰ এটা আছিলে তাৰপিছত ইয়াত দুটা ইয়াত দুটা বাঢ়িলে ইয়াত দুটা বাঢ়িলে ইয়াত তিনিটা বাঢ়িলে ইয়াত চাৰিটা বাঢ়িলে ইয়াত 5টা ইয়াত 6টা বাঢ়িছে তলত দিয়া মালাবোৰত যিকোনো দুটা ৰং কৰি বিভিন্ন ধৰণে মালাৰ চানেকি সাজা তোমালোকে ইয়াত বিভিন্ন ধৰণে ইয়াত যেনে ফুলৰ ৰং বেলেগ বেলেগ দিছে এটা ৰং বেলেগ দিছে এটো বেলেগ দিছে তোমালোকে বেলেগ বেলেগ ধৰণৰ ফুলৰ ৰং দি এই চানেকিটো তোমালোকে সাজিব পাৰিবা তাৰপিছত দিছে আমাক নিজৰ ইচ্ছা অনুসৰি এই ছবিটো আৰু এই বৰ্গটো আৰু বৃত্তত আকৃতিটো ব্যৱহাৰ কৰি দুটা চানেকি গঠন কৰা আমি চানেকি যদি গঠন কৰিব পাৰোঁ আমি এনেকৈ ভাগ কৰি লওঁ প্ৰথমতে 2 3 4 বা 4টা দিলোঁ ইয়াত যদি আমি আঁকি দিলোঁ জানাবা এই বৰ্গটো বৰ্গ ইয়াত দুটা আঁকি দিছোঁ বৰ্গ দুটা বৃত্ত আকৌ আমি দুটা বৰ্গ আঁকিছোঁ আকৌ বৃত্ত এটা এটা চানেকি হ'ব আকৌ দুটা আমি বৰ্গ আঁকিম এটা বৰ্গ তাৰপিছত আকৌ আমি বেলেগ এটা চানেকি আঁকো ইয়াৰ পৰা যদি বেলেগ এটা চানেকি আঁকো আমি ইয়াত দেখিলোঁ আমি বৃত্ত দুটা আকৌ বৰ্গ দুটা আঁকিছোঁ ইয়াত আকৌ বৃত্ত দুটা আঁকিছোঁ ইয়াত কি আঁকিব লাগিব বৰ্গ দুটা আঁকিব লাগিব তেতিয়াহ'লে এইটো বৰ্গ দুটা আকৌ আমি বৃত্ত দুটা আঁকিছোঁ তোমালোকে বেলেগ ধৰণৰ আঁকিব পাৰা এইটো এটা মই মাত্ৰ উদাহৰণ হিচাপে দেখিছোঁ ইয়াৰ ফুলবোৰত তোমালোকে এপাহ ফুলত যদি ৰঙা দিয়া এপাহ নীলা দিবা তেনেকৈ ইয়াত বেলেগ বেলেগ ৰং দিবা প্ৰতিপাহত বেলেগ বেলেগ দি ইয়াত যেনেকৈ আমি ইয়াত দেখাইছে ছবিটোত প্ৰতিটোত বেলেগ বেলেগ ৰং দিয়া আছে তেনেকৈ তোমালোকে এইকেইটা ৰঙত তোমালোকে চানেকি সাজিব পাৰিবা একেধৰণে তলৰ ছবিবোৰ সম্পূৰ্ণ কৰা আৰু সম্পূৰ্ণ কৰি কিহৰ ছবি পালা কোৱা এতিয়া এইটো এটা অমিতাটো আধাটো ছবি অঁকা আছে আৰু আধা ছবি আমি আঁকিব লাগে এইটো ছবি ইয়াত দিয়া আছে ইয়াৰ পৰা আমি আধাটো ছবি ইয়াত আমি আঁকিলোঁ গতিকে এইটো কি হ'ব অমিতা হৈ যাব তেনেকৈ ইয়াত আমি দেখিছোঁ এইটো এটা কলৰটোৰ আমি আধা ছবিটো এইফালে আঁকিব লাগে ছবিটো মই এনেকৈ আঁকিছোঁ তোমালোকে এইটো ৰংটো চাই তেনেকৈ ভালদৰে ছবিটো আঁকিবা তাৰপিছত ইয়াত দিছে এ এন আৰু পি আখৰ তিনিটা আইনাত চালে কেনেকুৱা দেখিব চাওঁ আহা এইটো এ আখৰটো আমি আইনাত চালে এনেকুৱাই দেখিম এন আখৰটো চালে আমি একেই দেখিম পি আখৰটো চালে আমি কি দেখিম পিটো আমি এনেকুৱা সন্মুখৰ ফালে মুখ কৰি থকা নিচিনা দেখিম এতিয়া আমাক কৈছে এইটো এল এছ আৰু অ' আখৰটো আইনাত চালে কেনেকুৱা দেখিব আকৌ আহা এতিয়া এল আখৰটো এখন আইনাত দিছে এল আখৰ যদি আমি আইনাত চাওঁ এনেকুৱা দেখাব এল আখৰটো কেনেকুৱা দেখাব এনেকুৱা দেখাব এইটো আমি এল আখৰ আঁকিছোঁ আইনাত চালে এল আখৰটো এনেকুৱা দেখাব এছ আখৰটো আমি কেনেকুৱা দেখাব ইয়াৰ পিছত আমি যদি এছ আখৰটো আমি আইনাত চাওঁ এছ আখৰটো আমি এনেকুৱা লাগিব যদি অ' আখৰটো চাওঁ আমি অ' আখৰটো আমি একে দেখিম অ' আখৰটো আমি একে দেখিম অ' আখৰটো আমি এনেকুৱাই দেখিম ইয়াত তোমালোকৰ এটা অকণমান ভুল হৈ আছে যে এন আখৰটো যদি আমি এন আখৰটো আইনাত চাওঁ এইটো শুদ্ধ নহয় যদি আমি এন আখৰটো আইনাত চাওঁ এন আখৰটো আইনাত চালে আমি এনেকুৱা দেখিম
n আখৰটো এনেকুৱা দেখিম আমি এটো শুদ্ধ হয় এটা অলপ ভুল হৈ আছে যে n আখৰটো যদি আমি n আখৰটো যদি আমি আইনাত চাওঁ এনেকুৱা দেখিম আমি ইয়াৰ পিছত দিছে আমাক কোনবোৰ ইংৰাজী আখৰ আইনাত চালে হুবহু ছবি একে দেখিম ইয়াত আমি দেখিলো যে ও আখৰটো আমি আইনাত চালে ও আখৰটো আমি একে দেখিম ইয়াত যদি আমি এ আখৰটো চাওঁ এ আখৰটো আমি একে দেখিম এতিয়া আমি যদি এ বি সি ডিৰ পৰা আৰম্ভ কৰোঁ কোনকেইটা আখৰ আমি আইনাত চালে একে দেখিম সেইকেইটা আখৰকেইটা হ'ব প্ৰথমতে এ আখৰ হ'ব তাৰপিছত ও টো হ'ব এইকেইটা আইনাত চালে আমি একে দেখিম তাৰপিছত এম আখৰটো হ'ব এইচ আখৰটো হ'ব তাৰপিছত টি আখৰটো হ'ব আইনাত চালে আমি একে দেখিম তাৰপিছত আই টো হ'ব আই আখৰটো তাৰপিছত ইউ টো হ'ব তাৰপিছত হ'ব ভি এইকেইটা আমি আইনাত চালে একে দেখিম তাৰপিছত ডাব্লিউ তাৰপিছত এক্স আৰু ৱাই এইকেইটা আখৰ আমি আইনাত চালে একে দেখিম কোনটো ইংৰাজী আখৰ আইনাত চালে তলত ছবিত দেখুওৱা ধৰণে আমি দেখিম এই আখৰটো আমি আইনাত চালে কোনটো আখৰ আমি এটো নিচিনা দেখিম হেতু হৈছে ইংৰাজী আখৰ ই আখৰটো যদি আমি আইনাত চাওঁ এই আখৰটো যদি আমি আইনাত চাওঁ এটো নিচিনা আমি একে দেখিম তাৰপিছত দিছে তলৰ জালি দুখনৰ চানেকিবোৰ সম্পূৰ্ণ কৰোঁ আহা এই জালি দুখনৰ চানেকিবোৰ আমি সম্পূৰ্ণ কৰিব লাগিব আমি কি কৰিম ইয়াৰ পৰা আমি লগ লগাই দিম এটো লগ লগাই দিলো এই দুটা এনেকৈ আমি লগ লগাই যাম এটো লগ লগাই দিলো তাৰপিছত ইয়াৰ পৰা যেটো আছে আমি টানি আনিম এটো টানি আনিম ইয়ালে তাৰপিছত এটো টানি আনিলো তাৰপিছত এটো আছে এটো আমি আগবঢ়াই দিম ইয়ালে এটো আগবঢ়াই দিম ইয়ালে আগবঢ়াই দিলো তাৰপিছত আমি এইকেইটা লগ লগাই দিম এটা আমি লগ লগাই দিলো তাৰপিছত এইকেইটা লগ লগাই দিম এটা লগ লগাই দিলো তাৰপিছত এইটো চানেকি এনেকুৱা হ'ব আমি চানেকিটো আমি এনেকৈ ভৰ্তি কৰিম আমি পিছৰ চানেকিটো চাওঁ ইয়াতো আমি ইয়াৰ পৰালৈকে আমি লগ লগাই দিলোঁ এই চানেকিটো আমি কি কৰিম ইয়াৰ পৰা আমি লগ লগাই দিছোঁ ইয়াৰ পৰা লগ লগাই দিলোঁ আৰু ইয়াৰ পৰা আমি লগ লগালোঁ তাৰপিছত এইটো লগ লগাই দিলোঁ এইকেইটা আমি লগ লগাইছোঁ এতিয়া আমি ইয়াৰ পৰা এইটো তাৰপিছত এইটো এনেকৈ আমি লগ লগালোঁ তাৰপিছত দিছে ইয়াৰ পৰা এইটো লগ লগাব ইয়াৰ পৰা এইটো লগ লগালে এইটো আমি লগ লগাই দিলোঁ ইয়াৰ পিছত আমি কৈছে তলৰ চানেকিটো খালী ঠাই পূৰ কৰা ইয়াত দেখিছোঁ আমি যোগ 5 দেখাইছে তাৰমানে 27 লগত 5 যোগ হৈ কিমান আছে 32 27 লগত 5 যোগ হৈ কিমান আছে আমাৰ 32 হৈছে এই 32 টো ইয়াত লিখিছে আকৌ 32 লগত আকৌ 5 যোগ হৈছে 32 লগত 5 যোগ হৈ কিমান আছে 37 হৈছে 37 টো ইয়াত লিখিছে 37 লগত আকৌ 5 যোগ হ'ব 5 যোগ হৈ কিমান হ'ব 7 পাছে 12 2 1 3 কে কিমান 4 42 ইয়াত কিমান লিখিব লাগিব 42 লগত আকৌ যদি আমি 5 যোগ কৰি কিমান হ'ব 7 4 47 হৈ যাব তেনেকৈ এটা 5 যোগ হৈ গৈছে 22 লগত 5 যোগ হৈ 27 হৈছে 27 পাছে 32 কিমান যোগ হয় 37 এই 37 পিছত কিমান আছে 42 গতিকে 42 আমি ইয়াত লিখিলোঁ 17 লগত যদি 5 যোগ হয় কিমান হ'ব এই 17 লগত আমি 5টো যদি যোগ কৰোঁ 17 লগত 5 যোগ কৰি কিমান হ'ব 22 হ'ব গতিকে আমি ইয়াত পাতিম 22 তাৰপিছত এইটো আমি পাতিলোঁ 22 তাৰপিছত 22 লগত আকৌ 5 যোগ হ'লে কিমান হ'ব 27 হৈ যাব ইয়াত কিমান লিখিব লাগিব তেতিয়াহ'লে 27 লিখিব লাগিব আকৌ 27 পিছত 27 লগত 5 যোগ হ'লে কিমান 32 হৈছে গতিকে ইয়াত পাতিম 32 32 5 যোগ কৰিলে 37 হৈছে গতিকে ইয়াত পাতিম 37 ইয়াতো 5 এফালে 5 কমি আহিছে 27 পৰা 5 কমিলে 22 হ'ল 22 পৰা 5 কমিলে এইটো বিয়োগ হৈছে মানে 22 পৰা 5 বিয়োগ হ'লে 17 হ'ল
17 পৰা 5 যোগ হ'ল 12 হ'ল 12 পৰা 5 যোগ কৰিলে কিমান থাকিব 12 5 গ'ল থাকিল 7 আমি ইয়াত পাতিব লাগিব 7 আকৌ 7 পৰা 5 বিয়োগ কৰিলে কিমান থাকিব 2 এতিয়া এফালে যোগ হৈ গুচি যাব 12 লগত 5 যোগ হ'লে 17 হ'ব 17 পিছত 22 হ'ব 22 পিছত কিমান 27 হ'ব 5 যোগ হ'লে 22 লগত 5 যোগ হ'লে 27 হ'ব 27 লগত 5 যোগ হ'লে 32 হ'ব এতিয়া 7 লগত 5 যোগ হ'লে 12 হ'ব এফালে 12 হৈ যাব ইয়াত 17 ইয়াত 22 ইয়াত 27 হৈ যাব 2 লগত 5 যোগ হ'লে 7 7 পাছে আকৌ 12 12 পাছে 17 17 পাছে ইয়াত 22 হৈ যাব এইটো হৈছে আখৰৰ খেল তিনিটা আখৰে মোৰ নামটো হয় উল্টাই দিলেও নামটো মোৰ একেদৰে ৰয় কোৱাচোন এতিয়া মোৰ নামটো কি হয় এইটো হৈছে নিগনি নিগনি আখৰটো দন্ত্যস্কে নি গণস্কে নিগনি তো আমি বাওঁফালৰ পৰা সোঁফাললৈ পঢ়িলেও আৰু সোঁফালৰ পৰা বাওঁফালে পঢ়ি উল্টাকৈ পঢ়িলেও একেই হয় তাৰপিছত ইয়াক কৈছে মোৰ নাম কনক এই কনকটো ক দন্ত্যান ক কনকটো আকৌ উল্টাই পঢ়িলেও একেই হয় যেনেকৈ নয়নটো একেই হয় নগেন শব্দটো একেই হয় এইটো হ'ল 11 11টো আমি সোঁফালৰ পৰা বাওঁফালে পঢ়িলেও সোঁফালৰ বাওঁফালে পঢ়িলেও একেই হয় 11 22 33 101 আমি যদি বাওঁফালৰ পৰা পঢ়োঁ এইটো 101 হ'ব সোঁফালৰ পৰা পঢ়িলেও 101 হ'ব 232 454 এই সংখ্যাবোৰ সোঁফালৰ পৰা বাওঁফালে পঢ়িলেও একেটাই সংখ্যা পোৱা যায় এইবোৰ হ'ল পেলিন্দ্ৰম সংখ্যা এইবোৰ কি সংখ্যা বুলি কয় পেলিন্দ্ৰম সংখ্যা বুলি কোৱা হয় তাৰপিছত খালী ঠাইত অংকবোৰ হৈ পেলিন্দ্ৰম সংখ্যা গঠন কৰোঁ আহা এতিয়া ইয়াত দিছে 2 0 এই খালী ঘৰত কিমান 2 বহাইছে আমি বাওঁফালৰ পৰা পঢ়িলেও 202 হ'ব সোঁফালৰ পৰা পঢ়িলেও 202 হ'ব এতিয়া 4 4 দুটা আছে আমি আৰু এটা 4 পাতি দিওঁ কিমান হ'ব 444 এইটো বাওঁফালৰ পৰা পঢ়িলেও 444 সোঁফালৰ পৰা পঢ়িলেও 444 ইয়াত 5 6 আছে আমি ইয়াত কিমান পাতিম আৰু এটা 5 পাতি দিম 565 এইটো বাওঁফালৰ পৰা পঢ়িলেও 565 সোঁফালৰ পৰা পঢ়িলেও 565 এতিয়া 1 2 আছে আমি ইয়াত এক এটা পাতি দিম 121 হ'ব তাৰপিছত 9 8 আমি ইয়াত 9 পাতি দিম 999 ইয়াত 9 9 আৰু এটা 9 আমি ইয়াত পাতি দিলোঁ কিমান 999 এইবোৰ হ'ল পেলিন্দ্ৰম সংখ্যা যিবোৰ বাওঁফালৰ পৰা পঢ়িলেও আৰু সোঁফালৰ পৰা পঢ়িলেও একেই হয় সংখ্যাৰ চানেকিবোৰ সম্পূৰ্ণ কৰোঁ আহা এইটো এটা সংখ্যাৰ চানেকি এই সংখ্যাৰ চানেকিটোত আমি যদি চাওঁ ইয়াৰ একৰ ঘৰত 5 আছে ইয়াত 0 আছে ইয়াত 5 আছে 5 0 5কৈ গৈ আছে একৰ ঘৰত কিমান 5 0 5 এতিয়া 5ৰ পিছত একৰ ঘৰত কিমান আছিলে 0 গতিকে আমি ইয়াত 0 পাতি লওঁ আকৌ 0ৰ পিছত আকৌ কিমান হ'ব 5 আকৌ কিমান হ'ব 0 এতিয়া চাওঁ আমি 10 আৰু 5ৰ লগত কিমান 10ৰ পিছত কিমান আছে 15 মানে 5 যোগ হৈ গৈছে 15ৰ লগত 5 যোগ হ'লে কিমান হৈ যাব তেতিয়াহ'লে 20 ইয়াত আমি 2 পাতিব লাগিব আৰু 20ৰ লগত 5 যোগ হ'লে কিমান হ'ব ইয়াত 25 হ'ব 25ৰ লগত 5 যোগ হ'লে কিমান হৈ যাব 30 হ'ব ইয়াত দেখিছোঁ আমি একৰ ঘৰত কিমান আছে 9 9 9কৈ গৈ আছে গতিকে আমি একৰ ঘৰত ইয়াত 9 পাতি লওঁ ইয়াত আমি 9 পাতি লওঁ ইয়াতো আমি 9 পাতি লৈছোঁ এতিয়া ইয়াত দেখিছোঁ আমি 1 2 তাৰপিছত আমি কিমান লিখিব লাগিব 3 তাৰপিছত আমি 4 লিখিম তাৰপিছত কিমান লিখিম 5 ইয়াত দেখিছোঁ আমি 121 221 321 ইয়াত আমি একক আৰু দশকক কৰি চাওঁ ইয়াত 21টো মিলি 21 আছে ইয়াতো 21 আছে ইয়াতো 21 আছে গতিকে আমি একক আৰু দশকৰটো আমি 21টো পাতি ল'ম 21 21 21 আমি 21 পাতিলোঁ ইয়াত দেখিছোঁ আমি 1 গৈছে তাৰপিছত ইয়াত 2 হৈছে ইয়াত 3 হৈছে গতিকে ইয়াত কিমান হ'ব 4 4 পিছতে ইয়াত আমি 5 পাতিম ইয়াত পাতিম 6 তাৰমানে এইটো 121 হৈ গ'ল 221 321 421 521 621 এইটো এটা চানেকি তাৰপিছত চাওঁ আমি 1 2 3 1ৰ পৰা আৰম্ভ হৈ 3 শেষ হৈছে এতিয়া আকৌ পিছতো চাওঁ 2ৰ পৰা আৰম্ভ হৈছে 1টো আৰম্ভ হোৱা নাই 1টো হৈ গ'ল 2ৰ পৰা আৰম্ভ হৈছে 2 3 4 পিছতো কি হ'ল 3 4 5 এতিয়া 3ৰ পৰা আৰম্ভ হৈছে 3 4 5 এতিয়া আমি কিহৰ পৰা আৰম্ভ হ'ব 4ৰ পৰা আৰম্ভ হ'ব 4 5 6 হৈ গ'ল আকৌ 5ৰ পৰা আৰম্ভ হ'ব এতিয়া 5 6 7 হৈ গ'ল এতিয়া 6ৰ পৰা আৰম্ভ হ'ব 6 7 8 এইটো এটা চানেকি হৈছে 550 545 540 এইটো কমি আহিছে ইয়াৰ মানে একৰ ঘৰত চাওঁ 0 5 0 আছে গতিকে 0 পিছত কি আছে 5 গতিকে এই 0 পিছত আমি ইয়াত পাতিম 5 আকৌ ইয়াত 0 পাতিম একৰ ঘৰটো আকৌ ইয়াত কিমান পাতিম 5 ইয়াত চাওঁ এতিয়া কমি গৈছে 540 540ৰ পৰা 5 5কৈ কম এতিয়া 545ৰ পৰা 5 কমি 40 হৈছে এতিয়া 540ৰ পৰা 5 কমিলে কিমান হ'ব
ইয়াত দহকৰ ঘৰত কিমান আছে হতৰ ঘৰত 5 আছে হতৰ ঘৰত সবতে 5 পাতি লওঁ তাৰপিছত যেৰি হতৰ ঘৰত ইয়াত 5 আছে ইয়াতো 5 আছে ইয়াতো 5 আছে 5 পাতি ললো দে মাজৰ দহকৰ ঘৰটো কিমান হ'ব এটো 40 হৈছে 40 ৰ পৰা 5 কমিলে কিমান হ'ব 35 এটো 535 হ'ব ইয়াত 530 হ'ব আৰু ইয়াত কিমান হ'ব 525 হ'ব ইয়াত দেখিছো আমি 4 দুটা 445 455 465 ইয়াত আমি একৰ ঘৰটো চাওঁ হতকৰ ঘৰ আৰু একৰ ঘৰ ইয়া হতৰ ঘৰত কিমান আছে 4 গতিকে আমি সবতে 4 পাতি লওঁ ইয়াতো 4 পাতি লওঁ এটো 4 পাতি লওঁ হতৰ ঘৰত আৰু ইয়াৰ হতৰ ঘৰত কিমান পাতি লম 4 একৰ ঘৰত কিমান আছে 5 সবতে আমি একৰ ঘৰত 5 পাতি লম একৰ ঘৰত 5 পাতিলো ইয়াৰ একৰ ঘৰত 5 পাতিলো ইয়াৰ একৰ ঘৰত কিমান পাতিলো 5 এতিয়া দহকৰ ঘৰটো চাওঁ আমি দহকৰ ঘৰটো 4 ইয়াৰ এই দহকৰ ঘৰ 4 আছে তাৰছত ইয়াত 5 আছে ইয়াত 6 আছে মানে দহকৰ ঘৰটো বদলি হৈছে 4 4 5 6 গতিকে 4 আগতে কিমান হ'ব 3 গতিকে ইয়াত হ'ব 435 445 অকল ইয়াত দহকৰ ঘৰটো বদলি হৈছে ইয়াত 3 হৈছে ইয়াত 4 হৈছে ইয়াত 5 হৈছে ইয়াত 6 হৈছে ইয়াত কিমান হ'ব 7 হ'ব ইয়াত হ'ব 8 তাৰ মানে 435 445 455 465 475 আৰু 485 ইয়াত আছে 1 2 তাৰপিছত ইয়াত 2 3 3 4 ইয়াত আমি লিখিব লাগিব 4 তাৰপিছত 5 আৰু ইয়াত লিখিব লাগিব 5 6 ইয়াত লিখিব লাগিব 6 আৰু 7 ইয়াত কৈছে কি তলৰ তালিকাখন যুগ্ম সংখ্যাবোৰ হালধীয়া আৰু অযুগ্ম সংখ্যাবোৰ সেউজীয়া ৰং কৰো আহা এতিয়া যুগ্ম সংখ্যাবোৰ কোনবোৰ আছিল যিবোৰ সংখ্যা একৰ ঘৰটোত 0 2 4 6 আৰু 8 থাকে এটা থাকিলে আমি কি বুলি কম যুগ্ম বুলি কম সংখ্যাৰ একৰ ঘৰত 0 2 4 6 8 থাকিলে আমি কম যুগ্ম আৰু যিবোৰ সংখ্যাৰ একৰ ঘৰত 1 3 5 7 আৰু 9 থাকে 1 3 5 থাকিলে 9 থাকিলে আমি কি কম অযুগ্ম বুলি কম এটা আমি অযুগ্ম বুলি কম এতিয়া যুগ্ম সংখ্যাবোৰ হালধীয়া ৰং দিব গৈছে আৰু অযুগ্ম সংখ্যাবোৰ সেউজীয়া ৰং দিব গৈছে এতিয়া প্ৰথম সংখ্যাটো চাওঁ 101 ইয়াৰ একৰ ঘৰত কিমান আছে 1 আছে 1 থাকিলে কি হ'ব অযুগ্ম অযুগ্ম হলে আমি কি ৰং দিব লাগিব সেউজীয়া ৰং দিব লাগিব তোমালোকে 101 সংখ্যাটোত সেউজীয়া ৰং দিব লাগিব তাৰপিছত 102 সংখ্যাটো একৰ ঘৰত কিমান আছে 2 আছে 2 থাকিলে কি হয় যুগ্ম একৰ ঘৰত 2 থাকিলে কি হয় সংখ্যাটো যুগ্ম আৰু যুগ্ম সংখ্যাটোত দিব লাগিব আমি হালধীয়া ৰং তেনেকৈ 103 টো হৈছে একৰ ঘৰত 3 আছে একৰ ঘৰত 3 থাকিলে সংখ্যাটো হয় অযুগ্ম সংখ্যাটোত দিব লাগিব আমি সেউজীয়া ৰং তেনেকৈ গোটেইখিনি সংখ্যাত তোমালোকে একৰ ঘৰৰ সংখ্যাটো চাই ল'বা তাত যদি যুগ্ম সংখ্যা হয় আমি যুগ্ম গোটেই ঘৰটোত আমি সংখ্যাটো যুগ্ম সংখ্যাটোত আমি হালধীয়া ৰং দিব লাগিব আৰু যদি অযুগ্ম সংখ্যা আমি কি ৰং দিব লাগিব সেউজীয়া ৰং ইয়াত আমি অমিলটোত ঘেৰ দিওঁ আহা এত কৈছে কোনটো অমিল হ'ব 29 ৰ পিছত 31 হৈছে 31 ৰ পিছত 33 36 37 39 এতিয়া আমি চাওঁ প্ৰথম সংখ্যাটো চাওঁ 29 ৰ লগত যদি 2 যোগ হয় কিমান হ'ব 2 যোগ হ'লে কিমান হৈছে 31 এটো 31 পালো আমি 31 ৰ লগত আকৌ 2 যোগ কৰিলো আমি 2 যোগে বাঢ়ি গৈছে এটো কিমান হৈছে 33 এটো 33 টো এটো সংখ্যা 33 ৰ লগত আকৌ যদি 2 যোগ কৰো কিমান হ'ব 3 2 5 3 35 কিমান হ'ব লাগিছিল 35 হ'ব লাগিছিল ইয়াত কিমান লিখা আছে 36 গতিকে এটো হৈছে অমিলটো এটো তাৰপিছত আমি 434 444 454 364 474 ইয়াত আমি চাওঁ 17 ঘৰত সবৰে 4 আছে সব 17 ঘৰত কিমান আছে 4 আছে কিন্তু মাজৰ এটা 17 ঘৰত কিমান আছে 3 গতিকে অমিল কোনটো হ'ব এটো অমিলটো হ'ব ইয়াত যদি 17 ঘৰত 3 আছে বাকি সব 17 ঘৰত কিমান আছে 4 আছে গতিকে এটো হ'ব অমিল ইয়াত দেখিছো আমি 72 67 64 তাৰপিছত 60 তাৰপিছত 56 এতিয়া এই যদি আমি চানাকিটো চাওঁ যদি আমি এই ফালৰ পৰা চানাকিটো চাওঁ 56 ৰ পৰা যদি চাওঁ এই 56 টোৰ লগত 4 যদি যোগ হয় কিমান হ'ব 60 হৈছে 56 টোৰ লগত 4 যোগ হ'লে কিমান হৈছে 60 এতিয়া 60 লগত আকৌ 4 যদি যোগ হয় কিমান হ'ব 64 এটো 64 এটো হৈছে 64 লগত আকৌ 4 যোগ যদি চাওঁ কিমান হ'ব লাগিছিল 68 হ'ব লাগিছিল এই 68 নাই ইয়াত লিখিছে 67 গতিকে ভুলটো কোনটো এটো অমিল
এতিয়া 68 লগত আকৌ যদি 4 যোগ কৰোঁ আমি কিমান হ'ব 62 এই 62টো আমি শেষৰ 62টো পাম গতিকে কোনটো অমিল এইটো আমাৰ হ'ব লাগিছিলে 68 হ'ব লাগিছিলে কিন্তু ইয়াত লিখিছে 67